হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আপোনালোকৰ লগত আজি আলোচনা কৰিম পি এম সূৰ্যা ঘৰৰ কাৰণে। কিন্তু বহুত মানুহে পগলা হৈ গৈছে। পি এম সূৰ্যা ঘৰ একচুৱেলি ল'লে আপোনালোকৰ ফাইদা কি হ'ব বা নল'লে ফাইদা কি হ'ব, সকলো বস্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতো ধুনীয়াকৈ ভিডিঅ'টো চাই বুজি পায় যে একচুৱেলি পি এম সূৰ্যা ঘৰটো সকলো মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ বা সকলো মানুহৰ কাৰণে সুবিধাজনক হ'ব নে নহ'ব, সকলো বস্তু আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। বেছি কথা নকৈ বলক তেনেহ'লে বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে যে পি এম সূৰ্যা ঘৰ ইউজ আজনৰ কাৰণে সকলো মানুহে কিন্তু পগলা হৈ গৈছে। ইতিমধ্যে কিন্তু দেখা গৈছে গ্ৰাম অঞ্চলত কিন্তু বহুত মানুহে এইটো ঘৰৰ কাৰণে কিন্তু পগলা হৈছে। একচুৱেলি এইটো ঘৰ যিটো নেকি পি এম সূৰ্যা ঘৰ, এইটো আপোনালোকে স্কিমটো ল'লে কি ফাইদা হ'ব, নল'লে কি ফাইদা হ'ব, আপোনালোকে ধুনীয়াকৈ A to Z ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই দিম। প্লিজ আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। ঠিক আছে, ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, প্লিজ আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি আহোঁ মেইন পইণ্টলৈ, যিটো নেকি আপোনালোকে পি এম সূৰ্যা ঘৰৰ কাৰণে পগলা হৈ গৈছে। বহুতে কিন্তু কৈ আছে যে আপোনালোকে এইটো ঘৰ ল'লে বা এইটো স্কিম ল'লে আপোনালোকৰ কাৰেণ্ট বিল নাহে বা আপোনালোকৰ লাইন বিল ইমান দিব নালাগে বা আপোনালোকে কিন্তু বহুত ধৰণৰ সুবিধাজনক পাব, আপোনালোকৰ লাইন নাযায় বা লাইন কোনোদিনো কাট নহয়। এনেকুৱা কিন্তু বহুত ধৰণৰ এজেঞ্চিয়ে কিন্তু আপোনালোকক কিন্তু এনেকুৱা কথা কৈ আছে। ঠিক আছে, সেইটো কিন্তু হয়, আপোনালোকে কিন্তু লাইন নাযায়, এইটো কিন্তু সঁচা। ঠিক আছে, কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা লক্ষ্য কৰিছে যে যিটো নেকি পি এম সূৰ্যা ঘৰ আৱাস যোজনা হয়, ঠিক আছে, সেইটো সিহঁতে কিন্তু অকল আপোনালোকক প্লেট দিব। ঠিক আছে, আপোনালোকক কিন্তু বেটাৰী নিদিয়ে। যেতিয়ালৈকে নেকি আপোনালোকৰ লাইন থাকিব বা আপোনালোকে দিনতহে চলিব পাৰিব, ৰাতিত যদি আপোনালোকৰ লাইন নাথাকে কিন্তু আপোনালোকৰ পি এম সূৰ্যা ঘৰ আৱাস যোজনা কোনো ধৰণৰ কাম নিদিয়ে বা কোনো ধৰণৰ ফাইদা নহয়। ঠিক আছে, আপোনালোকক যদি বেটাৰী দিলে হয় লগতে, তেনেহ'লে কিন্তু আপোনালোকৰ ফাইদা হ'ল হয় বা আপোনালোকে ল'লে কিবা আপোনালোকৰ বেনিফিট হ'ল হয়। এতিয়া আপোনালোকে নিশ্চয় চাব পাৰিছে, এইটো হ'ল আপোনালোকৰ পি এম সূৰ্যা ঘৰৰ আৱাস যোজনা যিটো নেকি মেইন বৰ্ড হয়। বৰ্ডটো আপোনালোকে কি চিষ্টেম ফিটিং হ'ব এইটো নিশ্চয় ইয়াতে দেখা পাইছে। ঠিক আছে, মই কিন্তু আপোনালোকক দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল এইটো বৰ্ডৰ পৰা যেতিয়া নেকি আপোনালোকৰ পি এম সূৰ্যা ঘৰৰ কানেকশ্যন হ'ব আৰু আপোনালোকৰ লাইন কানেকশ্যন হ'ব। ঠিক আছে, তাৰপিছত কিন্তু আপোনালোকৰ ঘৰৰ কানেকশ্যন, এইটোত কিন্তু আপোনালোকে জানেনে ইয়াতে কিন্তু কোনো ধৰণৰ বেটাৰী বেনিফিট নাই। আপোনালোকে দিনতহে আপোনালোকে যিমান ইচ্ছা লাইন খৰচ কৰিব পাৰে বা আপোনালোকে দিনতহে চলাব পাৰে। ঠিক আছে, ৰাতি যদি লাইন নাথাকে তেনেহ'লে আপোনালোকে কিন্তু আগৰ নিচিনা প্ৰভাৱ পৰি যাব, বেকাৰ আপোনালোকে কিন্তু পি এম সূৰ্যা ঘৰৰ আৱাস যোজনাত যিটো স্কিম হয় এইটোত কিন্তু আপোনালোকে ফাঁচি যাই আছে। ঠিক আছে, বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে নিশ্চয় বহুতে কিন্তু বহুত ধৰণৰ ভিডিঅ' চাইছে যে পি এম সূৰ্যা ঘৰ ল'লে আপোনালোকে কি ফাইদা হ'ব। ঠিক আছে, মই আপোনালোকক ফাইদা নোহোৱা বস্তুবিলাক আজি জনাম। আপোনালোকে কিন্তু নিশ্চয় জানে যে বহুত ফাইদা হয়, ফাইদা আছে, কিন্তু ইয়াতে ফাইদা নোহোৱা কথাবিলাক কিন্তু কোনে নকয়, মই আজি আপোনালোকক ক'ব যাই আছোঁ। ঠিক আছে, ইতিমধ্যে কিন্তু বহুতে কিন্তু অলৰেডি লৈছে বা বহুতে স্কিম কি বোলে আপোনালোকে ফাইনেন্স কৰিছে। আপোনালোকে এটা কথা লক্ষ্য কৰক, 1,30,000 টকা ছাবচিডি দিব। ঠিক আছে, চৰকাৰে কিন্তু কৈছে যে 1,30,000 টকা আপোনালোকক ছাবচিডি দিব আৰু বাকী পইচা আপোনালোকে ভৰিব লাগিব। ঠিক আছে, 60,000 টকা যদি আপোনালোকে পি এম সূৰ্যা ঘৰত ভৰাই আৰু আপোনালোকে 1,30,000 টকা ছাবচিডি পাব। ঠিক আছে, কিন্তু এই ছাবচিডিটো পাই পেলাই আপোনালোকৰ ফাইদা কি হ'ব, 60,000 টকা দি যদি আপোনালোকে ঘৰত ব্যক্তিগত যদি প্লেট লগাই বা আপোনালোকে যদি কি বোলে বেটাৰী লগায়, প্লেটৰ লগত যদি এটা ইনভাৰ্টাৰ লগায়, তেনেহ'লে আপোনালোকৰ কিন্তু বহুত ফাইদা আছে বা বহুত আপোনালোকৰ কি বোলে সুবিধা হ'ব। ঠিক আছে, যিমান ধুমুহা বতাহ বৰষুণ থাকিলে বা লাইন কাটি দিলে ৰাতিটো আপোনালোকে চলিব পাৰিব। আৰু এতিয়া আহোঁ আমি বেনিফিট। ঠিক আছে, বেনিফিট আপোনালোকৰ কি বেনিফিট হ'ব, যিটো নেকি আপোনালোকে পি এম সূৰ্যা ঘৰ আৱাস যোজনা যিটো নেকি বেনিফিট। ঠিক আছে, এইবিলাক কোনসকল মানুহৰ কাৰণে, যিবিলাক মানুহৰ নেকি মাহত কমচে কম আপোনালোকৰ 5,000 10,000কৈ বিল আহে, সেইসকল মানুহৰ কাৰণে কিন্তু পি এম সূৰ্যা ঘৰ আৱাস যোজনাটো পাৰফেক্ট হয়। আৰু যিসকল মানুহ নেকি 500 বা 300 বা 1,000 টকা বিল আহে মাহত, সেইসকল মানুহৰ কাৰণে কিন্তু পি এম সূৰ্যা ঘৰটো ল'লে কিন্তু আপোনালোকৰ কোনো ধৰণৰ ফাইদা নহ'ব। ঠিক আছে, আপোনালোকে কিন্তু মেইন বৰ্ডটো আকৌ দেখা পাইছে নিশ্চয়, মই আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বস্তুবিলাক দেখাই আছোঁ আৰু বুজাই আছোঁ। ঠিক আছে, আপোনালোকে যে পি এম সূৰ্যা ঘৰৰ কাৰণে ইমান পগলা হৈছে, যিসকল মানুহ নেকি বহুত টকা বিল আহি আছে সেইসকল বা যিসকলে ইণ্ডাষ্ট্ৰি চলাই আছে সেইসকলৰ কাৰণে পাৰফেক্ট। সেইসকলে কিন্তু কি বোলে দিনতে সেইসকলে যিমান ৰ'দ দিব সেইসকল মানুহে সিমানে চলাব পাৰিব, সিহঁতৰ কোনো ধৰণৰ লছ নহয়। আৰু যিসকল মানুহ নেকি মাহত আপোনালোকৰ 1,000 বা 500 বা আপোনালোকৰ 300 টকা বিল আহে, ঠিক আছে, সেইসকল মানুহে যদি পি এম সূৰ্যা ঘৰটো আপোনালোকে যদি লাভ কৰে বা আপোনালোকে যদি এইটো স্কিমত আপোনালোকে কিস্তি বা ফাইনেন্স কৰে, ঠিক আছে, আপোনালোকক কিন্তু যিটো নেকি আপোনালোকৰ বেকাৰ আপোনালোকৰ 60,000 টকাটো
আপোনালোকৰ কিন্তু বেকাৰ যাব ঠিক আছে মই এতিয়া ক'লোঁ যে 60,000 টকা আপোনালোকৰ কিহৰ কাৰণে বেকাৰ যাব আপোনালোকে মাহে মাহে কিমান 500 টকা আপোনালোকে দিব লাগিব ঠিক আছে 500 টকা আপোনালোকে 10 বছৰ যদি দিব লাগে তেনেহ'লে এটা কথা চিন্তা কৰক আপোনালোকৰ কি ফাইদা হৈ যাব ঠিক আছে একো ফাইদা নাই ইয়াতে যিসকল মানুহৰ নেকি বহুত টকা বিল আহি আছে সেইসকলৰহে ফাইদা হ'ব আৰু এটা কথা আপোনালোকে চিন্তা কৰি চাব যে যিবিলাক নেকি দুখীয়া মানুহ যিসমূহ দুখীয়া মানুহ আছে সেইসকল মানুহে যদি এইবিলাক PM সূৰ্য ঘৰ আৱাস যোজনা স্কিমটো যদি লাভ কৰে বা সিহঁতে যদি লয় সেইসকলৰ কাৰণে কিন্তু আপোনালোকে হিচাপ কৰি চাব আপোনালোকৰ একো বা কোনো ধৰণৰ ফাইদা নাই ইয়াতে সকল ফাইদা আছে আপোনালোকৰ যিবিলাক নেকি ডাঙৰ মানুহ হয় যিবিলাক নেকি বহুত টকা মাহত বিল আহে বহুত ধৰণৰ সিহঁতে কাৰেণ্ট বিল ইউজ কৰে যেনেকুৱা আপোনালোকৰ মাহত কিছুমান মানুহ আছে আপোনালোকৰ 20,000 30,000 60,000 টকা বিল আহে সেইসকল মানুহৰ কাৰণে কিন্তু PM সূৰ্য ঘৰ আৱাস যোজনাটো ঠিক আছে আপোনালোকে এটা কথা জানে যে চৰকাৰে কোনসকল মানুহক সাহায্য কৰে যিসকল মানুহে নেকি বহুত ডাঙৰ মানুহ সেইসকল মানুহকে চৰকাৰে সাহায্য কৰে আপোনাৰ নিচিনা বা দুখীয়া মানুহক কিন্তু কেতিয়াও চৰকাৰে সাহায্য নকৰে এটা কথা এইটো চিন্তা কৰি চাব ঠিক আছে আপোনালোকে কিন্তু PM সূৰ্য ঘৰ যিসকল মানুহে লাভ কৰিব বিচাৰি আছে লাভ কৰক মোৰ ইয়াতে কিন্তু একো কোনো ধৰণৰ বাধা নাই বা মই কোৱা নাই আপোনালোকে নল'ব কিন্তু আপোনালোকৰ ফাইদা নহয় বুলি মই এইটো আপোনালোকক ডাইৰেক্টলি জনাই দিছোঁ ঠিক আছে আৰু যিসকল মানুহে নেকি ইতিমধ্যে কিন্তু অনলাইন কৰিছে বা সেইসকল মানুহে একাউণ্ট বনোৱা হৈ গৈছে সেইসকল মানুহে কিন্তু ল'বই লাগিব আৰু আপোনালোকে লৈ এইটো প্লেট আপোনালোকে একো ফাইদা বা একো বেনিফিট উঠাব নোৱাৰে আপোনালোকে এইটো প্লেট আপোনালোকে যিটো নেকি চ'লাৰ প্লেন হয় আপোনালোকে কিন্তু বিক্ৰী কৰিব নোৱাৰিব বা আপোনালোকে এইটো বেলেগ ঠাইত আপোনালোকে ইউজ কৰিব নোৱাৰিব আপোনালোকক যেনেকুৱাকৈ কোম্পানী মানুহ আহি পেলাই আপোনালোকক ফিটিং কৰি দি যাব সেনেকুৱাকৈ আপোনালোকক কিন্তু চলাব লাগিব ইয়াৰ বাহিৰত আপোনালোকে একো কৰিব নোৱাৰে ঠিক আছে আৰু যিসকলে নেকি এতিয়ালৈকে লাভ কৰা নাই সেইসকল মানুহ যদি লাভ কৰিব বিচাৰে লাভ কৰক মোৰ একো ইয়াতে দ্বিধাবোধ নাই ঠিক আছে বন্ধু বান্ধৱীসকল আৰু আপোনালোকে যদি এইটো PM সূৰ্য ঘৰ আৱাস যোজনাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এতিয়াও কিন্তু এপ্লাই চলি আছে আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰে ঠিক আছে আৰু যেতিয়া নেকি PM আৱাস যোজনা সূৰ্য ঘৰটো যেতিয়া নেকি আপোনালোকৰ প্ৰথমতে যেটো নেকি স্কিম আৰম্ভ হৈছিল তেতিয়া কিন্তু বহুত মানুহে অনলাইন এপ্লাই কৰিছে সেইসকল মানুহৰ কিন্তু নিশ্চয় লগে লগে ৰিচিপ্ট এখন আহিছে আপোনালোকে কিমান টকা সাবসিডি পাব আৰু কিমান টকা আপোনালোকে ভৰিব লাগিব ঠিক আছে কিছুমান মানুহ আছে কিন্তু 1,30,000 টকা চৰকাৰে সাবসিডি দিব হয় সেইসকল মানুহে কিন্তু কি বোলে বহুতে দেখা পাইছে যে 80,000 টকা সিহঁতৰ ৰিচিপ্ট আহিছে বা বহুতৰ 40,000 আহিছে 18,000 আহিছে এনেকুৱা কিন্তু বহুতৰ আহিছে ঠিক আছে আপোনালোকে কিন্তু 60,000 টকা দিব লাগিব বা 60ৰ ওপৰতো আপোনালোকে কিস্তিটো MI হিচাপত দিব লাগিব হ'ব পাৰে ঠিক আছে আৰু আপোনালোকে মোৰ হিচাপত কিন্তু যেটো নেকি PM সূৰ্য ঘৰ আৱাস যোজনা হয় হেতু অকল যিবিলাক নেকি ডাঙৰ মানুহ হয় সেইসকল মানুহৰ কাৰণেহে পাৰফেক্ট হয় ঠিক আছে আৰু এটা কথা আজিৰ ভিডিও ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিওটো এনে বহুত দীঘলীয়া হৈ গৈছে ঠিক আছে আৰু এটা নেক্সট ভিডিওত আপোনালোকৰ লগত দেখাব আৰু ভিডিওটো শেষলৈ চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আজিৰ ভিডিও ইমানতে সমাপ্ত কৰিছোঁ আৰু এতিয়ালৈকে যদি ভিডিওটো লাইক কৰা নাই প্লিজ ভিডিওটো লাইক কৰি ফেলে শ্বেয়াৰ কৰি দি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিও পাবৰ কাৰণে আৰু ভিডিওটো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত নিশ্চয় জনাই দিব